বড়দিন যীশুখ্ৰীষ্টৰ জন্ম আৰু মানৱতাৰ বাণী। এটা শিশুৰ জন্ম কেনেকৈ সলনি কৰিলে সমগ্ৰ পৃথিৱীৰ ইতিহাস, কিয় আজিও কোটি কোটি মানুহে যীশুখ্ৰীষ্টক স্মৰণ কৰে। আহক বড়দিনৰ এই পবিত্ৰ কাহিনী জানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিম বড়দিনৰ তাৎপৰ্য আৰু যীশুখ্ৰীষ্টৰ জন্মৰ কাহিনী আৰু তেওঁ মানৱ জাতিলৈ দিয়া অমূল্য বাণীৰ বিষয়ে। যীশুখ্ৰীষ্টৰ জন্ম 2000 বছৰ আগতে বেথলেহেম নামৰ এখন সৰু গাঁৱত যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। মাতা মাৰিয়া আৰু পিতা যোছেফ এখন গোহালিত শিশুটোক জন্ম দিব লগা হৈছিল। এজন সাধাৰণ শিশুৰ দৰে জন্ম ল'লেও এই শিশুটো আছিল ঈশ্বৰৰ প্ৰেমৰ প্ৰতীক। যীশুখ্ৰীষ্ট মানুহক শিকাইছিল প্ৰেম কৰক, ক্ষমা কৰক, সহায় কৰক। তেওঁ কৈছিল নিজক যেনেদৰে ভাল পোৱা সেইদৰে আনকো ভাল পোৱা। ধন সম্পত্তি নহয়, সততা, ত্যাগ আৰু মানৱিকতাতেই সত্য সুখ লুকাই আছে। বড়দিন কেনেকৈ উদযাপন কৰা হয়? বড়দিনত গীৰ্জাসমূহ সজোৱা হয়, প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়, কেৰল গান গোৱা হয়, মানুহে একে আনক উপহাৰ দিয়ে, দুখীয়া আৰু অসহায় লোকক সহায় কৰে। এই দিনটো প্ৰেমেই সকলোতকৈ ডাঙৰ উপহাৰ। বড়দিনে আমাক শিকায় ঘৃণাৰ সলনি প্ৰেম, হিংসাৰ সলনি শান্তি আৰু স্বাৰ্থৰ সলনি ত্যাগ। এই বড়দিনত যীশুখ্ৰীষ্টৰ বাণী হৃদয়ত ধৰি এখন ভাল পৃথিৱী গঢ়ো। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু কমেণ্টত আপোনাৰ মতামত জনাওক। মেৰী খ্ৰীষ্টমাছ টু অল।